এভৰিৱান সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকৰ সুজিত দাদাই স্বাগতম জনালো। আজিৰ এই ভিডিঅ'টোত অলপমান বেলেগ কথা পাতিব গৈ আছো নীট আৰু জেডব্লিউ সবেই দিয়ে এক্সামটো কিন্তু যাৰ এক্সাম বেয়া হয় সি কি কৰা উচিত ড্ৰপ কিমান বছৰ দিয়া উচিত গুটেখিনি কথা প্ৰেক্টিক্যাল কথা মই তোমালোকৰ আগত উপস্থাপন কৰিম ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি ভাল লাগে চেনেলটো একবাৰ সাবস্ক্ৰাইবটো কৰি যাবা ভাল লাগে মোৰ ভাল লাগে তেতিয়া পোনপ্ৰথমে কৈ থওঁ এই ভিডিঅ'টো কিয় চাব লাগে মই নিজে 2017 ত জেডব্লিউ মেন্স পাস কৰিছিলো দ্যাট ইজ মাই ফাৰ্স্ট এটেম্প্ট আৰু তাৰ উপৰি মই এনডিএ ৰিটেন এক্সামো ক্ৰেক কৰিছিলো নীট মই দিয়া নাই কিয় দিয়া নাই বহুতে জানে কাৰণ মোৰ বায়োলজি সাবজেক্ট নাছিলে আৰু মই হে জবটো ভাল নাপাওঁ ইমান তো আমি নীটৰ ৰিজাল্ট দিলে অলপ দিন আগতে সিডব্লিউ ৰিজাল্ট দিলে মানে ইঞ্জিনিয়াৰিঙৰ আৰু জেডব্লিউ ৰিজাল্ট দিলে যোনটো তোমাৰ জেডব্লিউ মেন্স এনআইটি সিট পাবৰ কাৰণে এতিয়া ম্যাক্সিমাম সায়েন্সৰ ষ্টুডেন্ট 80% একেটা এক্সাম দিয়ে এতিয়া সবৰে সপোন থাকে ডক্টৰ হোৱা বা ইঞ্জিনিয়াৰ হোৱা কিন্তু যেতিয়া ৰিজাল্টটো বেয়া হৈ যায় ৰিজাল্টটো যেতিয়া ফেল হৈ যায় তো তেতিয়া কি কৰে সবেই ড্ৰপ দিয়ে আৰু এক বছৰ পঢ়িব বিচাৰে ড্ৰপ দিয়াটো একো বেয়া কথা নহয় মই কিন্তু এক বছৰ ড্ৰপ দিয়া নাই আৰু মই নিজৰ যদি পাৰ্সোনাল কথা কওঁ পাৰ্সোনালি মই ড্ৰপটো ভাল নাপাওঁ ড্ৰপ দিয়াটো কিন্তু তোমালোকে যদি পোৱা নাই তো ড্ৰপটো দিবই লাগিব তো ফাৰ্স্ট অফ অল জুনে 11 12 10 জুনে চাই আছা প্ৰথম কথা কি কৰিবা ফাৰ্স্ট এটেম্পটত পাবলৈ চেষ্টা কৰিবা মানে ক্লাস 12 যেতিয়া পঢ়ি আছা তেতিয়াই হে এক্সামটো দি পাস কৰি গলে তোমালোকৰ কাৰণে বহুত ভাল বহুতে ক'ব আপোনাৰ দিনত 2017 ত পাইছিলে এতিয়াতো কোনেও নাপায় মই তোমালোকৰ আগত উদাহৰণ আনি দিব লাগে যদি কোৱা মই যত পঢ়িছিলো ৰামানুজন জুনিয়ৰ কলেজ নগাঁও তাৰ পৰা প্ৰত্যেক বছৰে পায় প্ৰত্যেক বছৰে 15-20 জনে জেডব্লিউ মেন্স আৰু নীটত ফাৰ্স্ট এটেম্পটত পায় 12ত পঢ়ি থাকোতে আমাক হেনেকৈ পঢ়ায় তো তুমি হেতু এনভায়ৰনমেন্টত যোৱা তুমি তেতিয়া তুমি পাই যাবা আৰু যদি এনেই তেজপুৰৰ যিকোনো জুনিয়ৰ কলেজত পঢ়ি কমেন্ট দি আছা তেতিয়াতো উপায় নাই এতিয়া চোৱা প্ৰথম কথা আমি যদি 12ত আমি এক্সামটো দিওঁতে পাস কৰিব নোৱাৰো ম্যাক্সিমাম ক্ষেত্ৰত হেতুৱে হয় যদি সিৰিয়াসলি পঢ়া মোৰ নিচিনা তেতিয়া পাস কৰি যাবা কিন্তু যদি পাস কৰিব নোৱাৰা তেতিয়া ড্ৰপ দিয়ে মোৰ বহুত ষ্টুডেন্ট আছে মই যোৱা 5 বছৰ ধৰি ইউটিউবত পঢ়াই আছো বহুত ষ্টুডেন্টে ড্ৰপ দিয়ে ঠিক আছে ওকে কোনো প্ৰবলেম নাই ড্ৰপ দিয়াটো একো প্ৰবলেম নাই ধৰা এই বছৰ মোৰ ৰিজাল্ট বেয়া হ'ল মই ড্ৰপ দিলো অহা বছৰ এই গুটে বছৰটো কি কৰিবা এই গুটে বছৰটো তুমি সব বাদ দি এটাই টাৰ্গেট হ'ব যেটো এক্সামৰ কাৰণে ড্ৰপ দিছো সেই এক্সামটো ভালকে পাস কৰো এই বছৰটো তুমি সব বাদ দিয়া এভৰিথিং অকল পঢ়া ঠিক আছে ফাংচন বাদ দিয়া বিহু বাদ দিয়া পূজা বাদ দিয়া কিবা বাদ দিয়া সব গার্লফ্রেন্ড বয়ফ্রেন্ড রিলেশনশিপ এভরিথিং বাদ দি এই বছৰটো ড্ৰপ দিছা যে ভালকে পঢ়াত দিয়া 100% এফৰ্ট দি পেলাই গুটে বছৰটো শেষলৈকে পঢ়া হেয়া লাগিলে জেডব্লিউ হক হেয়া লাগিলে নীট হক এগাল মান এক্সাম প্ৰিপেয়াৰ নকৰিবা যদি তুমি ইঞ্জিনিয়াৰিং প্ৰিপেয়াৰ কৰিছা জেডব্লিউ আৰু সিডব্লিউ দিয়া যদি মেডিকেল প্ৰিপেয়াৰ কৰিছা নীট দিয়া তো হেনেকে দিয়া তাৰ পিছত এক বছৰ শেষত অহা বছৰ আমাৰ ৰিজাল্টটো ওলাব আমি যদি 100% এফৰ্ট দিছো আমাৰ ৰিজাল্ট সিওৰ ভাল হ'ব আমি নিশ্চয় পাস কৰিম হয়নে নহয় কিন্তু দুৰ্ভাগ্যবশত আনফৰচুনেটলি যদি তোমাৰ ৰিজাল্টটো বেয়া হয় অহা বছৰ তেতিয়া কি কৰিবা সেইখিনিতে আহে কথাটো বহুত পেৰেন্টছে লৰা ছোৱালীক ইমান প্ৰেসাৰ দিয়ে মই নিজে এক্সপেৰিয়েন্স কৰিছো মই শুনিছো তই নীটত নাপালি এক বছৰ আমি তোক ইমান পইচা নষ্ট কৰিলো তোৰ ওপৰত এতিয়া তই কি কৰিবি মানসিকভাৱে বহুত সাপোৰ্ট আহে যাৰ ফলত গুৱাহাটীত মাজতে এজনী ছোৱালী আত্মহত্যা কৰিছে এইটো ক্ষেত্ৰত মই এটাই কথা কওঁ ডক্টৰ ইঞ্জিনিয়াৰে জীৱনত সব নহয় তাৰ বাহিৰেও বহুত মানুহ সুখত আছে ঠিক আছে তো হেবিলাক বাৰ বাদ দিয়া পিছৰ কথা এতিয়া এক বছৰ পিছত ড্ৰপ দিয়াৰ পিছৰ বছৰ মানে অহা বছৰ যদি মোৰ ৰিজাল্ট বেয়া হয় তেতিয়া মই কি কৰিম হেখিনি আমাৰ মেইন কথা তেতিয়া তুমি সেকেন্ড টাইপ ড্ৰপ দিয়াৰ কথা একেবাৰে নাভাবিবা এজন দাদা হিচাপে মই কৈ আছো কাৰণ এটো বস্তু নীটৰ ক্ষেত্ৰত বহুত বেছি হয় জেডব্লিউ ক্ষেত্ৰত অলপ কম হয় কাৰণ সিডব্লিউ সিট পাই কিনতে আসাম ইঞ্জিনিয়াৰিঙত গুচি যায় কিন্তু নীটত কি হয় নীটত যদি নীট নাপায় এক বছৰ ড্ৰপ দিলে পিছৰ বছৰ আকৌ ড্ৰপ দিব পিছৰ বছৰ আকৌ ড্ৰপ দিব নীটত এজ লিমিটটো নাই আই থিংক তো 2-3 বছৰ ড্ৰপ দি তাৰ জীৱনটো মানে লাষ্টত 3 বছৰৰ পিছত কি হ'ব নীটত নাপাব যিকোনো কলেজত বিএসসি কৰিব গুচি যাব পিছত কি হ'ব পিছৰ কথাটো তুমি ভাবিছা বেংকিং এক্সাম দিছিলো মই এতিয়া আৰবিএত কৰি আছো ঠিক আছে আৰু কোনবাই যদি কথা ভাবি আছে ই এনে জ্ঞান দি আছে ইয়াৰ লাইফৰ একো এক্সপেৰিয়েন্স নাই মই যত জব কৰি আছো হেতু ইণ্ডিয়াৰ লাখস অফ এস্পিৰেন্টৰ ড্ৰিম জব হয় বহুত ইঞ্জিনিয়াৰ বহুত আইআইটিয়ানে ইয়াত জব কৰি আছে তো হেতু কথা ভাবা এতিয়া চোৱা তুমি যদি ড্ৰপ দি 3 বছৰৰ পিছত
নাপালা তাৰপিছত কি হ'ব BSc এডমিশ্যন ল'বা কিন্তু এজ লিমিট থাকে পিছত যেতিয়া জব এক্সাম দিবা যেনেকৈ বেংকিং হওক SSC হওক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিবিলাক জব আছে তাত কিন্তু এজ লিমিট আহি যায় 27 28 29 সিমান এজলৈকেহে দিব পাৰা এতিয়া তুমি 2-3 বছৰ ড্ৰপ দি তোমাৰ জীৱনৰ বহুমূলীয়া সময় নষ্ট কৰি দিছা নো ডাউট এক বছৰ কষ্ট কৰা আমি 12ত আছো এই বছৰ পোৱা নাই অহা বছৰ এক বছৰ সময় দি আমি চেষ্টা কৰিলোঁ কাৰণ এই গোটেই বছৰটো আমি 100% এফৰ্ট দিলোঁ আমি 100% পঢ়িলোঁ অহা বছৰ আকৌ সেকেন্ড টাইম ড্ৰপ দিয়াৰ কি কথা আছে কোৱাচোন তুমি 100% এফৰ্ট দিটো তুমি পঢ়িলা ন তুমি যিখিনি পঢ়িব আছিলে পঢ়িলা সেইখিনিৰ ওপৰত এক্সামটো দিলা তো পোৱা নাই তো আকৌ এক বছৰ ড্ৰপ দি কি কৰিবা তুমি সময় নষ্ট কৰিলা জীৱনৰ মা দেউতাৰ আকৌ পইচা নষ্ট কৰিলা হে দুটাইটো কথা হৈ আছে তো মোৰ এটো সাজেশন আছে ড্ৰপ এক বছৰ ড্ৰপ দি যদি কোনোবাই নিট বা JEE পোৱা নাই হি কি কৰিব হি ডাইৰেক্ট BSc বা BSc কলেজত এডমিশ্যন লৈ লোৱা CUET দিয়া কাৰণ যোনখিনি ড্ৰপ দিবা ন ড্ৰপ দিয়া বছৰটো তোমালোকে CUET এক্সামো দিবা তেতিয়া তোমালোকৰ CUET থিফালে সিলেকশন হৈ যাব BSc তো তুমি নিট দিলা CUET একেলগে দিবা তো কি হ'ব জানানে তুমি BSc এডমিশ্যন লৈ লোৱা এডমিশ্যন লোৱাৰ পিছত তুমিতো এই গোটেই বছৰটো ড্ৰপ দিয়া বছৰটো নিট বা JEE কাৰণে প্ৰিপাৰেচন কৰিলা তোমাৰটো বস্তুখিনি মনত থাকিবই একবাৰ এখন কলেজত এডমিশ্যন লৈ লোৱা তাৰ পিছত তুমি আকৌ হেখিনি ৰিভাইজ কৰি থাকিব পাৰিবা ন BSc ইমানো বেছি প্ৰেছাৰ নাহে নহয় তুমি শনিবাৰ দেওবাৰ সময় লৈ নিটৰ কাৰণে প্ৰিপাৰেচন কৰি থাকা বা JEE কাৰণে প্ৰিপাৰেচন কৰি থাকা সেকেন্ড বছৰৰ কথা কৈছো ফাৰ্স্ট বছৰ ড্ৰপত পোৱা নাই সেকেন্ড বছৰ BSc এডমিশ্যন লৈ আমি মাজে মাজে নিটৰ কাৰণে প্ৰিপাৰেচন কৰি থাকিম তে পিছৰ বছৰ আকৌ আমি এক্সাম দিম তেতিয়া কি হ'ব তেতিয়া তোমালোকৰ ওপৰত প্ৰেছাৰটো নাথাকে সেকেন্ড কথা তোমালোকৰ পইচা নষ্ট নহয় থাৰ্ড কথা তোমালোকৰ জীৱনটো আগবাঢ়ি গৈ থাকিব ঠিক আছে যদি ড্ৰপ দিয়া তুমি হে বছৰ দুবছৰ ড্ৰপ দিলা তেতিয়াও যদি নপোৱা কি কৰিবা এক বছৰটো এনেই লছ হ'ল BSc এডমিশ্যন লৈ লৈ ডিগ্ৰীটো হৈ থাকিব হয়নে নহয় আৰু তুমি নিটৰ প্ৰিপাৰেচনো কৰি থাকিব বহুত সময় পাবা তেতিয়া অনলাইনত প্ৰিপাৰেচন কৰি থাকা পিছৰ বছৰ নিট হ'ব দি দিবা JEE ক্ষেত্ৰতো কথাটো খাতে JEE পোৱা নাই CEE দিয়া CEE যদি পাই গলা এডমিশ্যন লৈ লোৱা আসাম ইঞ্জিনিয়াৰিংত তাৰ পিছৰ বছৰ আকৌ JEE এক্সাম দিয়া একেখিনি বস্তুৱে ৰিভাইজ কৰি থাকা CEE টো যদি নাপালা পিছৰ বছৰ তুমি এক বছৰ ড্ৰপ দিয়াৰ বছৰ ইঞ্জিনিয়াৰিংৰ JEE CEE দিয়া পোৱা নাই যদি BSc কলেজত এডমিশ্যন লৈ লোৱা পিছৰ বছৰ আকৌ ট্ৰাই কৰা হেতুৱে তো আলটিমেটলি আমাৰ কথাটো কি সময় নষ্ট হ'ব নালাগে জীৱনৰ বহুমূলীয়া সময় হয় আমাৰ এখিনি নষ্ট হলে বহুত ডাঙৰ কথা গতিকে আই হোপ মোৰ কথাখিনি তোমালোকক অলপমান হলেও কিবা নাজানা কথা জনাব পাৰিলো আৰু যদি ভিডিওটো ভাল লাগিছে একবাৰ কমেন্ট কৰিবা আৰু নিজৰ ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰি দিয়া কাৰণ ফেইলাৰ সবৰে লগত হয় হেকত এটাই কথা কৈছো ইফ ইউ মানে ফেইল দেন এটো না ভাবিবা যে জীৱনটো শেষ হিমানত ডক্টৰ ইঞ্জিনিয়াৰে জীৱন নহয় জীৱনত ডক্টৰ ইঞ্জিনিয়াৰতকৈ বহুত ভাল ভাল জব আছে তুমি নিজে ভাবা ইঞ্জিনিয়াৰিং যদি সব হল হয় আজি বেছিভাগ IIT নে কি এক্সাম দিয়ে UPSC বেছিভাগ IIT NIT নে কি এক্সাম দিয়ে RBI বেংকিং তাতে বেছিভাগ পাবা ইঞ্জিনিয়াৰ কিয় কাৰণ জীৱনত অকল ইঞ্জিনিয়াৰ হৈ থাকাটোৱে সব ডাঙৰ কথা নহয় যাৰ যিটো মন হয় আৰু সেম বস্তুটো ডক্টৰে যদি সব হল হয় আমাৰ অসমৰ পৰা যোৱা বছৰ UPSCত মৰিয় হাজৰিকাই UPSCত ৰেংক পাইছিলে তেখেতে ডক্টৰে হৈ থাকিব পাৰিলে UPSCত কিয় দিলে তো UPSCটো বেছি ভাল তাতকে তো হেতুৱে বস্তু অকল ডক্টৰ ইঞ্জিনিয়াৰ বুলিয়ে নহয় প্ৰত্যেকটো প্ৰফেশনতে জীৱনত সব হয় ভিডিওটো যদি ভাল লাগে